ভিডিঅ'ক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো খকুৱা বিজেপি নেতা বিজেপিৰ বৰঘৰত এতিয়া চুৰৰ বাসস্থান দেখিবলৈ পোৱা গৈছে যি বিজেপিয়ে কৈ থাকে যে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতিত বিশ্বাস কৰে বিজেপি সেই বিজেপি দলৰ নেতাৰ ঘৰত এতিয়া ওলাইছে বস্তাই বস্তাই টকা গনি গনি শেষ কৰিব পৰা নাই এতিয়া আৰক্ষীয়ে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে সাধাৰণ ৰাইজৰ বাবে অনা বিভিন্ন বস্তুৰে ভৰি পৰিছে বিজেপি নেতাৰ ঘৰ যি বিজেপিয়ে নীতি শিক্ষাৰ কথা কয় যি বিজেপিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিত বিশ্বাসীৰ কথা কয় সেই বিজেপি চৰকাৰৰ কাৰ্যকালত এতিয়া বিজেপিৰ একাংশ নেতা কৰ্মচাৰী হৈ পৰিছে টকাৰ বাবে খকুৱা বিজেপি নেতাৰ ঘৰত দেখিবলৈ পোৱা গৈছে এতিয়া লাখে লাখে টকা এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক জনাই আছো খকুৱা বিজেপি নেতা বিজেপিৰ বৰ ঘৰত চুৰৰ বাসস্থান দেখিবলৈ পোৱা গৈছে এবাৰ হোজাইত এছচি বোৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ ঘনিষ্ঠৰ বাসগৃহত বস্তাই বস্তাই ওলাইছে টকা ৰাইজৰ বাবে অনা লাখে লাখে টকাৰ সামগ্ৰী উদ্ধাৰ হৈছে মুহূৰ্তত ডাঙৰ খবৰ জনাইছো উদ্ধাৰ পানী ফিল্টাৰ বাল্টি টেবুল ডাষ্টবিন প্ৰেছাৰ কুকাৰ গেছ ষ্টভ আদিকে ধৰি শিশুৰ খেলৰ সামগ্ৰী ওলাইছে এতিয়া বস্তাই বস্তাই আৰু পিণ্টু দাসৰ ঘনিষ্ঠ দীপন মালাকৰ সুব্ৰত ৰয় আৰু সঞ্জয় দেৱ উৰফে বাপ্পীৰ ঘৰত চলাইছিল এই অভিযান আৰু এই অভিযানত এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে বয় বস্তু কিছুদিন পূৰ্বে বান্দিলে টকাৰ সৈতে পিণ্টু দাসৰ ফটো ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত আৰু তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাইছিল আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো এতিয়া বিজেপি নেতাৰ ঘৰত দেখিবলৈ পোৱা গৈছে বস্তাই বস্তাই টকা আৰু অন্যান্য সামগ্ৰী এতিয়া যি বিজেপিয়ে নিজৰ দলৰ নেতা কৰ্মী সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত হোৱাৰ কথা কয় সেই বিজেপি দলৰ নেতাৰ এতিয়া কৰ্মকাণ্ড দেখি ৰাইজৰ চকু কপালত উঠিছে আমি পুনৰবাৰ জনাইছো এইবাৰ দেখিবলৈ পোৱা গৈছে বিজেপি নেতাৰ ঘৰত এনেদৰে বস্তাই বস্তাই টকাৰ সমান্তৰালভাৱে এতিয়া চৰকাৰে ৰাইজৰ বাবে অনা বস্তু উদ্ধাৰ হৈছে ইটোৰ পাছত সিটোকৈ বস্তা উদ্ধাৰ হৈছে বস্তু উদ্ধাৰ হৈছে পানীৰ ফিল্টাৰ বাল্টি টেবুল ডাষ্টবিন প্ৰেছাৰ কুকাৰ গেছ ষ্টভকে আদি কৰি শিশুৰ খেলৰ সামগ্ৰী উদ্ধাৰ হৈছে পিণ্টু দাসৰ এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত আৰু পিণ্টু দাস আছিল এছচি বোৰ্ডৰ উপাধ্যক্ষ হোজাই এছচি বোৰ্ডৰ উপাধ্যক্ষগৰাকী লাখে লাখে বস্তাই বস্তাই টকা আত্মসাত কৰাৰ বাবে গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া পিণ্টু দাসৰ ঘনিষ্ঠৰ ঘৰতো আৰক্ষীৰ অভিযান চলিছে পিণ্টু দাসৰ ঘনিষ্ঠ দীপন মালাকৰ সুব্ৰত ৰয় আৰু সঞ্জয় দেৱ উৰফে বাপ্পীৰ ঘৰত আৰক্ষীৰ অভিযান আৰু আৰক্ষীয়ে অভিযান চলাই এতিয়া উদ্ধাৰ কৰিছে এনেদৰে বৃহৎ সংখ্যক সামগ্ৰী এই সামগ্ৰীসমূহ ৰাইজৰ বাবে অহা বুলি বিশ্বাস কৰা হৈছে আৰু তাৰ পাছতে এনেদৰে উদ্ধাৰ কৰিছে এইসমূহ সামগ্ৰী আপুনি চাওক কি নাই এই বস্তাই বস্তাই এনেদৰে ৰাজহুৱা ধন আত্মসাত কৰি এই সম্পত্তিও আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া বিজেপি নেতাৰ বিৰুদ্ধে বিজেপি নেতাৰ এতিয়া দেখিবলৈ পোৱা গৈছে একাংশ বিজেপি নেতা এনেদৰে এতিয়া ৰাইজৰ ধন খোৱাত লাগিছে ধন আত্মসাতত নামিছে এতিয়া বিজেপি নেতা বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে দুৰ্নীতি কৰিলেই জেললৈ যাব লাগিব দুৰ্নীতি কৰাসকল হুঁচিয়াৰ হওক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে দুৰ্নীতি এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে যিসকলে দুৰ্নীতি সংগঠিত কৰে সেই সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে বিজেপিৰ ঘনিষ্ঠ লোকৰ ঘৰত এই টকাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বস্তাই বস্তাই এনে ধৰণৰ সামগ্ৰীৰে ভৰি পৰিছে আমি পুনৰবাৰ জনাইছো এইবাৰ দেখিবলৈ পোৱা গৈছে বিজেপি যিসকল নেতা আছে বিজেপি নেতাৰ ঘৰে ঘৰে এনে ধৰণৰ বস্তু দেখিবলৈ পোৱা গৈছে আৰু এয়া হোজাই দৃশ্য হোজাইত আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বিজেপি হোজাইৰ এছচি বোৰ্ডৰ যিগৰাকী উপাধ্যক্ষগৰাকীৰ এতিয়া বাসগৃহত কোটি কোটি টকা উদ্ধাৰ হোৱাৰ পিছতে এইবাৰ দেখিবলৈ পোৱা গৈছে এনেদৰে
এই উপাধ্যক্ষগৰাকীৰ ঘনিষ্ঠৰ ঘৰতো ওলাইছে এনে ধৰণৰ চৰকাৰী আঁচনিৰ বস্তু আৰু ইয়াৰ পাছতে এতিয়া আটাইকেইজনকে আটক কৰিছে আৰক্ষীয়ে হোজাই আৰক্ষীৰ অভিযান বৰ্তমান সময়তো অব্যাহত আছে এই মুহূৰ্তত সেই খবৰ জনাইছো প্ৰদীপ মালাকাৰ এই বস্তুখিনি আপুনি ক'ৰ পৰা পাইছিল লৰাকৰ পৰা আনিছে এইটো আচ্ছা লৰা কিয়ত কৰে কি আছে আপোনাৰ ল'ৰাৰ নামটো কি দীপন মালাকাৰ কি কৰে তেওঁ এনে আগত পঢ়ি আছিল এতিয়া পৰা এৰি দিলে এইফালে চোৱা কি কৰে আপোনাৰ ল'ৰাটো এতিয়া পিণ্টুৰ লগত থাকে ব্লকৰ কাম কৰে আচ্ছা এই পিণ্টু দাস যে অনুসূচিত জাতি মৰ্চাৰ এই তেওঁৰ লগত থাকে তেওঁৰ লগত কাম কৰে আচ্ছা এই সামগ্ৰীসমূহ তেওঁ দিছিল নেকি হে এপ্লাই কৰিছে এসি বোৰ্ডৰ তেওঁৰ নামত দেউতাৰ নামত এটা তাৰ নামত এটা দুটা বস্তু আনিছে আপোনাৰ ল'ৰাৰ নামটো দীপন মালাকাৰ তেওঁ কাৰ লগত থাকে বুলি ক'লে পিণ্টু দাসৰ লগত থাকে পিণ্টু দাস কি হয় এসি বোৰ্ডৰ কিবা আছিল এসি বোৰ্ডৰ কিবা বিষয়া হয় এই ঠাইখিনিৰ নামটো কি স্যার মই যেটো জানো এসসি বোর্ড যেটো অনুসূচিত জাতি বোর্ডৰ যিজন মেইন চেয়ারম্যান আপোনালোকে এইজন মানুহক ধৰিব লাগে এইজন মানুহ হৈছে মোস্ট কারাপ্টেড মানুহ আজি যদি আপোনালোকে ইনকোয়ারি কৰে মই গ্যাৰান্টি দি ক'ব পাৰিম যে এজন মানুহৰ ঘৰৰ পৰা তেওঁ এসসি কাৰ্ড লৈ আহিছে আৰু সেই এসসি কাৰ্ডৰ পৰা এজন বেনিফিচিয়াৰী তেওঁ ফিল্টাৰো দেখাইছে সিলাই মেচিনো দেখাইছে টিন পাতো দেখাইছে বিভিন্ন ধৰণৰ স্কিম দেখায় তেওঁ এজন বেনিফিচিয়াৰী হয়তো ফিল্টাৰ দি দিছে বাকি বস্তুবিলাক লৈ তেওঁ এই বস্তুটো যদি তদন্ত হয় লাখ লাখ টকাৰ তদন্ত ৰঞ্জিত বিশ্বাস আপোনালোকে এইজন মানুহক ধৰক আৰু এইজন মানুহে কাৰ্বি আংলঙত বহুত টকাৰ মাল বেচিছে তেওঁৰ এজেণ্ট হৈছে মই গ্যাৰান্টি দি ক'ব পাৰিম কথাবিলাক মই আজি কেমেৰাৰ সন্মুখত কৈ আছো গ্যাৰান্টি দি ক'ব পাৰিম তেওঁৰ এজেণ্ট হৈছে চন্দন দাস এজাৰবাড়ীৰ এসসি বোৰ্ডৰ মেম্বাৰ তেওঁ এই মেম্বাৰৰ লিষ্ট যেটো আপোনালোকে চাই আজি এজন মানুহ 15 বছৰৰ পৰা চেয়াৰম্যান হৈ আছে এজন মানুহ 15 বছৰৰ পৰা মেম্বাৰ হৈ আছে সেই মেম্বাৰ গিটাক আপোনালোকে ধৰক বস্তু কত বেচিছে আপোনালোকে এটো পাই যাব আৰু মেইন আপোনালোকে এতিয়া বজাই আছে ভাইস চেয়াৰম্যান আসলতে এটো নহয় মই এটা কথা জানো আপোনালোকক কৈ আছো আৰু প্ৰশাসনক মই ক'ব বিচাৰিছো যে এই বস্তুবিলাক হিতাধিকাৰীয়ে নিজে ৰিসিভ কৰি আনিব লাগে কিন্তু বস্তু ইমান এটা জায়গাত কিয় পৰি আছে এই মানুহটোক আপোনালোকে ধৰক ইয়াৰ লগত আপোনালোকে আগত যিজন আছিল নন্দী এই অফিসত যেটো কাম কৰিছিল নন্দী সাম নন্দী তেওঁ ইয়াৰ লগত জড়িত আছে হাজাৰ হাজাৰ পাৱাৰ টিলাৰ হাজাৰ হাজাৰ বান্ডিল টিনপাত হাজাৰ টিভি তেওঁ নিজৰ ইলেকশনত কাৰোবাক যদি কাম কৰাবলগীয়া হৈছে মাটি দিছে তোমালোকে আহা টিভি এটা লৈ যোৱা তোমালোকে আহা পাৱাৰ টিলাৰ এটা লৈ যোৱা এনেকুৱা বস্তু তেওঁলোকে দিছে আৰু ইয়াৰ লগত আমাৰ জনপ্ৰতিনিধিও জড়িত আছে আপোনালোকে ধৰক ডাঙৰ মানুহ ইয়া ধৰা খাব ৰঞ্জিত বিশ্বাসে কাক কমিশন দিয়ে ৰঞ্জিত বিশ্বাসে নিজে কয় যে মই প্ৰত্যেক বছৰ 20 লাখ টকা দি এই চেয়াৰম্যান পোষ্টটো লৈ আহো কেনেকে তেওঁ পায় এই তদন্ত যদি হয় মই গ্যাৰান্টি দি কৈছো যে আপোনালোকে এই বস্তু ধৰা খাব চন্দন দাসৰ ঘৰত ৰেড মাৰক চন্দন দাসৰ ঘৰত বহুত বস্তু পাব আপোনালোকে কি নাম আপোনাৰ মোৰ নাম ৰাজেশ চৌবে মই ভালুকবাৰী বাসিন্দা হওঁ মই জানো তেওঁ কাৰাপচন আমি বহুত দিনৰ পৰা লাগি আছো কিন্তু তেওঁলোকে এটা চকুৰ আমি কৰে কি তেওঁলোকে গাঁৱৰ নাম সিৰিয়াল নিদিয়ে এটা গাঁও ৰাণীপুখুৰী দিলে আৰু এটা টুপ ধনিৰাম পাথাৰ দিলে সিৰিয়াল যদি মিলাই লয় আপোনালোকে চাবা হাজাৰ মানুহ ওলাব তেওঁলোকৰ বস্তু তেওঁলোকে পোৱা নাই গৰীব মানুহৰ বস্তু তেওঁলোকে বজাৰত নি বেচিছে